সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজি দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 6 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 21 তাৰিখ। আজি শনিবাৰ, শুক্লপক্ষ, প্ৰতিপদ তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:36:54 আৰু আজি সূৰ্যাস্ত হ'ব 6:19:25। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 8:02 পৰা পুৱা 9:45 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব আজি আবেলি 3:29 পৰা 4 বজালৈকে। আজি জন্ম হলে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যাৰিত হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি কোমোৰা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত ঘনিষ্ঠজনৰ লগত যাতে তৰ্ক বিতৰ্ক নহয় তাৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ ওপৰত আজি একাধিক কৰ্মৰ চাপো থাকিব, যাৰ ফলত আপোনাৰ পৰিশ্ৰমো বাঢ়িব। নিবনুৱাৰ মানসিক অৱসাদৰ ফলত আজি কোনো কৰ্মত মন নবহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাত আপুনি আজি বন্ধুৰ সহযোগ লাভ কৰি উপকৃত হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভাৰ স্বীকৃতি লাভ কৰি আজি উৎসাহিত হ'ব পাৰিব। কোনো নতুন শুভ সংযোগ লাভ হোৱাটো আপুনি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো সামগ্ৰী ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব পাৰে। বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ আজি নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি অকস্মাত কোনো প্ৰতিকূল পৰিৱেশৰ আপুনি সন্মুখীন হ'ব পাৰে। একাধিক কৰ্মৰ দায়িত্ব পালনতো আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাৰ আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগৰ আৱশ্যক। মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আজি আপুনি যত্ন লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে আজি কোনো অসম্পূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি ভ্ৰমণতো আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। প্ৰেমৰ পৰিৱেশত সহৃদয়তা অক্ষুণ্ণ ৰাখিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। তাৰোপৰি আৱেগজনিত কোনো সমস্যাই পৰিৱেশ যাতে নিম্নগামী নকৰে তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। গৃহ পৰিৱেশত আজি কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব। কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অৱশ্যে ইয়াত আপোনাৰ আশা পূৰণ হ'ব। ব্যৱসায়ীয়ে আজি অসম্পূৰ্ণ সঞ্চয়সমূহত মনোযোগ দিব পাৰিব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব।
আপোনাৰ আজি নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো বিশেষ সমস্যাই আপোনাৰ উদ্বিগ্নতা বঢ়াব। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ ভুল সিদ্ধান্ত গ্ৰহণত সৌভাগ্য অৰ্জনৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি বিভিন্ন সময়ত অৰ্থ সমস্যাইও আপোনাক আমনি কৰিব পাৰে। প্ৰেমৰ পৰিৱেশত আত্মীয়তা বৃদ্ধিৰ লগতে আজি সম্পৰ্কৰ উচ্চতাও বৃদ্ধি পাব। আজি আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহত বিভিন্ন সময়ত আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰিব। আপোনাৰ অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী যাতে অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো কিছু নিম্নমানৰ। ইয়ে আপোনাৰ চিন্তাও বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত অতিৰিক্ত কৰ্মসমূহে আপোনাক মানসিক চাপত ৰাখিব। কিন্তু দিনৰ শেষলৈ সফলতাসমূহে আপোনাৰ মনোবল বঢ়াব। নিবনুৱাই আজিৰ ভ্ৰমণত সফলতা পাব। কিন্তু আপোনাৰ কোনো বিশেষ পৰিকল্পনাত ধন বিনিয়োগ কৰাৰ আগতে আপুনি এনে দিশত অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত পোৱা সফলতাত আজি জ্যেষ্ঠজনকো প্ৰভাৱিত কৰিব পাৰিব। প্ৰতিভা বিকাশৰ নতুন কোনো সংযোগেও আপোনাক আজি উৎসাহিত কৰিব। প্ৰিয়জনৰ পৰা লাভ কৰা কোনো শুভ সংবাদে আপোনাৰ দিনটো আজি উজ্জ্বল কৰি তুলিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনেও আপোনাৰ আশা বৃদ্ধি কৰিব। গৃহত কোনো অনুষ্ঠান আয়োজনত আজি আপুনি ব্যস্ত থাকিব লাগিব। কোনো নতুন অতিথিৰ আগমনতো আজি গৃহসুখ বাঢ়িব। ব্যৱসায়ত আপোনাৰ সঞ্চয়ৰ প্ৰতি থকা আগ্ৰহত আজি আপুনি সফলতা পাব। ব্যৱসায় সংক্ৰান্তত কৰা আপোনাৰ ভ্ৰমণো আজি লাভজনক হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সিদ্ধান্তত ঘনিষ্ঠ সহকৰ্মীৰ যাতে বিৰোধৰ সন্মুখীন নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। যাৰ বাবে আপুনি মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। নিবনুৱাৰ মতৰ বিভেদৰ ফলত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই গোপন শত্ৰু বৃদ্ধি নকৰিবলৈ লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে পাৰিৱেশিক ৰোগৰ লগতে যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও সাৱধানতা লওক। কোনো গুৰুত্বপূৰ্ণ কৰ্মত আপোনাৰ সাধাৰণ ভুলৰ বাবে যাতে আপুনি পুনৰ কৰিব লগা নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ আজি অসন্তোষ থাকিব পাৰে। কিন্তু ইয়াৰ বাবে যাতে তৰ্ক বিতৰ্কৰ সূচনা নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আজি সকলো দিশতে পাৰিবাৰিক সহযোগিতাই গৃহসুখ বঢ়াব। পৰিৱেশ আপোনাৰ পক্ষত থাকিব। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব। নতুন আৰ্থিক সংযোগে আপোনাক ব্যৱসায়িক আৰ্থিকভাৱে আজি প্ৰতিষ্ঠাৰ আশা দিব। উপাৰ্জনতো সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি সামান্য শাৰীৰিক দুৰ্বলতাই যাতে আপোনাক মানসিকভাৱেও দুৰ্বল নকৰে তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আনহাতে কৰ্মক্ষেত্ৰত থকা একাধিক সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। শিক্ষাৰ্থীয়ে সকলো দিশতে
উন্নতি অব্যাহত ৰাখিব পাৰিব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আপুনি আজি শ্ৰেষ্ঠ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। নিবনুৱাই কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আজি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ আজি অতিবাহিত হ'ব। আজি আপুনি কোনো সম্পদ ক্ৰয় কৰিও আপোনাৰ প্ৰিয় ব্যক্তিক উৎসাহত ৰাখিব পাৰিব। বৃহৎ ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে নেহেৰাই তাৰ প্ৰতি লক্ষ্য ৰাখক। অকস্মাত স্বাস্থ্যজনিত কাৰণত আপোনাৰ খৰচ নাবাঢ়িবলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত আজি নতুন আঁচনিৰ কোনো সংযোগ আপুনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ বাবে ভুল সিদ্ধান্ত হ'ব। আনহাতে ব্যৱসায় ক্ষেত্ৰত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্বই আজি আপোনাক কৰ্মৰ পৰিৱেশত মানসিকভাৱে ব্যস্ত ৰাখিব। পৰিৱেশত কোনো অপ্ৰত্যাশিতভাৱে অহা সংবাদেও আপোনাক চিন্তাত পেলাব পাৰে। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি মনোযোগ দিয়ক। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে গুৰুজন অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ লগতে বাক্য প্ৰয়োগৰ ওপৰতো আজি মনোযোগ বঢ়াব লাগিব, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্ন জড়িত থাকিব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ অগ্ৰগতি দিব পাৰিব। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন জনাই আপুনি এটা উৎসাহপূৰ্ণ দিন আজি অতিক্ৰম কৰিব পাৰিব। আজি দূৰণিৰ কোনো আত্মীয়ৰ অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ কোনো আপোনজনক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন কম হোৱাৰ লগতে বিভিন্ন দিশত আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ ব্যৱসায় ক্ষেত্ৰত কোনো সহকৰ্মীকো আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ ক্ষেত্ৰত আজি পাৰিৱেশিক ৰোগৰ সামান্য অশান্তিয়ে আপোনাক মানসিকভাৱে যাতে দুৰ্বল নকৰে তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন হ'ব। মত পাৰ্থক্যৰ ফলত হোৱা বিতৰ্কই কৰ্মক্ষেত্ৰত যাতে আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা নবঢ়ায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ আনন্দৰ আৰু লাভজনক হ'ব। নতুন ব্যক্তিৰ লগত পৰিচয় হৈও আপুনি আজি আপোনাৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী হ'ব। আপোনাৰ শিক্ষাত থকা সুখ্যাতিৰ বাবেও আজি আপুনি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। আজি আপোনাৰ খৰচ বাঢ়িব। গৃহ পৰিৱেশতো সুখ থাকিব। ব্যৱসায়তো আপোনাৰ উপাৰ্জন ভাল। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। আনহাতে গোপন প্ৰতিদ্বন্দ্বীৰ আচৰণে আজি আপোনাক আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত অকস্মাত আঘাত নাপাবলৈ সাৱধানতা লওক। শিক্ষাৰ ক্ষেত্ৰত আজি আপুনি কোনো শুভ সংবাদ লাভ কৰিব। নিবনুৱাই কোনো আত্মীয়ৰ মাংগলিক কৰ্মত আজি ব্যস্ত থাকিব লগা হ'ব পাৰে। কোনো দিশত আজি আপুনি বন্ধুৰ সংগত নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব। প্ৰেমৰ দিশত আপোনাৰ কোনো সমস্যা সমাধানত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগিতাত উপকৃত হ'ব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব।
আজি তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব। ব্যৱসায়ত বন্ধুৰ সহযোগত কোনো দিশত আজি আপুনি আৰ্থিকভাৱে উপকৃত হ'ব। নতুন আঁচনিত ধন বিনিয়োগ কৰিও আজি আপুনি সফলতাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, কিন্তু কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ বিষয় হ'ব। নিবনুৱাই আজি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব। আজি অৰ্থ সংক্ৰান্ত কাৰণতো আপুনি বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক নহয়, তাৰ প্ৰতি সাৱধানতা লওক। এনে বিতৰ্কৰ ফলত আপোনাৰ ঘনিষ্ঠ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো আপোনাৰ বাবে চিন্তাজনক হ'ব পাৰে। আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ বাঢ়িব যদিও শেষলৈ সংযোগত আপুনি সুখী হ'ব পাৰিব। মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈ আপুনি আজি লক্ষ্য ৰাখিব লাগিব। পৰিৱেশত আপোনাৰ ব্যয় বৃদ্ধি পালেও আজি আপোনাৰ অৰ্থ চিন্তা নাবাঢ়ে। ব্যৱসায়ীয়ে আজি চোৰ আদি অসৎ ব্যক্তিৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। তাৰোপৰি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক দায়িত্ব পালনত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম আজি বাঢ়িব। আপোনাৰ কোনো সিদ্ধান্তত যাতে আপুনি সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাত চিন্তিত হ'ব পাৰে। আজি অকস্মাত আপুনি স্বাস্থ্যত কোনো প্ৰকাৰৰ আঘাত নাপাবলৈও অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আৰ্থিক উন্নতিৰ নতুন সংযোগ আজি লাভ কৰিব। কিন্তু আজি অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ বন্ধুৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। প্ৰিয়জনৰ সংগ লাভ হ'লেও দিনটো আপুনি আনন্দময় কৰি গঢ় দিবলৈ আপোনাৰ নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ ওপৰত মনোযোগ বঢ়াব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক আজি এটা সুন্দৰ দিন উপহাৰ দিব। আন দিনৰ তুলনাত ব্যৱসায় পৰিৱেশ আজি বহুত উন্নত। উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব আৰু সঞ্চয়তো আপুনি মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো শুভ সংবাদ লাভত কৰ্মক্ষেত্ৰত আপোনাৰ আজি বহুদিনীয়া আশা পূৰণ হ'ব। কিন্তু কোনো সমস্যা সমাধানত আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱেও ব্যস্ত থাকিব লাগিব। নিবনুৱাই অহেতুক ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিতৰ্কত যাতে মনোকষ্ট নাপায়, তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ বাক্য বিভ্ৰাটৰ ফলত নিজৰ সুনামত যাতে আঘাত নাহে, তাৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। কোনো সিদ্ধান্ত গ্ৰহণত আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শত উপকৃত হ'ব। মান অভিমানৰ ফলত প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। হৃদয়তাপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰাখিবলৈ আজি আপোনাক অধিক যত্নৰ প্ৰয়োজন হ'ব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক সহযোগিতাৰে পাৰিবাৰিক অংশগ্ৰহণ কৰি আপুনি গৃহসুখ বঢ়াব পাৰিব। নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি সন্তুষ্টি আৰু সুখী হ'ব পাৰিব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব।
প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি আপোনাৰ মনত থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।